স্বাগতম জনাই ষ্টুডিঅ'ত মই বিচিত্ৰ কোঁৱৰ এই মুহূৰ্তত লৈ আহিছোঁ ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইম এট বিগ ব্ৰেকিং বোকাখাট চাহ বাগিচাত ভয়ংকৰ ঘটনা সংঘটিত হৈছে দুটাকৈ পৰিয়ালৰ 5জনকৈ সদস্যৰ সৈতে ভয়ংকৰ অঘটন সংঘটিত হৈছে বনৰীয়া কাঠফুলা খোৱাৰ পিছতেই অসুস্থ হৈ পৰিছে 5জনকৈ লোক সবিস্তাৰে লৈ আহিছোঁ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইম এট বিগ ব্ৰেকিং বোকাখাট চাহ বাগিচাত ভয়ংকৰ অঘটন সংঘটিত হৈছে তীব্ৰ চাঞ্চল্যই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে নিশা হঠাৎ শিশুসহ দুটা পৰিয়ালৰ 5জনকৈ লোকৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে কাঠফুলা খাই দুটা পৰিয়ালৰ 5জনকৈ লোক অসুস্থ হৈ পৰিছে বুলি জানিব পৰা গৈছে ৰাতিৰ আহাৰত বনৰীয়া কাঠফুলা খোৱাৰ পিছৰে পৰা আৰম্ভ হয় বমি আৰু পায়খানা আৰু বোকাখাট চাহ বাগিচাত এই তীব্ৰ চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত হৈছে বিষাক্ত কাঠফুলা খাই আক্ৰান্ত হোৱা 5জনীয়া দলটোত আছে শিশু আৰু প্ৰথমে বোকাখাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আটাইকেইজনকে আৰু ইয়াৰ পিছতে স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে গোলাঘাট চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় অসুস্থ লোককেইজনক এই মুহূৰ্তৰ এক ডাঙৰ খবৰ জনাই আছোঁ নিশা হঠাৎ বোকাখাট চাহ বাগিচাত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে বোকাখাট চাহ বাগিচাত অঘটন দেখিবলৈ পোৱা গৈছে দুটাকৈ পৰিয়ালৰ 5জনকৈ লোক হঠাৎ অসুস্থ হৈ পৰে বনৰীয়া কাঠফুলা খোৱাৰ পিছতে এই অঘটন সংঘটিত হৈছে বুলি জানিব পৰা গৈছে আৰু জনাই আছোঁ এক ডাঙৰ খবৰ বোকাখাট চাহ বাগিচাত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে ভয়ংকৰ অঘটন সংঘটিত হৈছে 5জনকৈ লোকৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে নিশা হঠাৎ শিশুসহ দুটা পৰিয়ালৰ 5জনকৈ লোকৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে কাঠফুলা খাই দুটা পৰিয়ালৰ 5জনকৈ লোক অসুস্থ হৈ পৰে আৰু ৰাতিৰ আহাৰত বনৰীয়া কাঠফুলা খোৱাৰ পিছৰে পৰা আৰম্ভ হয় বমি আৰু পায়খানা বিষাক্ত কাঠফুলা খাই আক্ৰান্ত হোৱা 5জনীয়া দলটোত আছে শিশু আৰু প্ৰথমে বোকাখাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আটাইকেইজনকে আৰু স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে গোলাঘাট চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় অসুস্থ লোককেইজনক আপোনালোকক নিশাৰ দৃশ্যাংশ দেখুৱাই আছোঁ এইদৰে অসুস্থ 5জনকৈ লোকক হাস্পতাললৈ লৈ যোৱা হয় আৰু বোকাখাট চাহ বাগিচাত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে নিশা হঠাৎ শিশুসহ দুটা পৰিয়ালৰ 5জনকৈ লোকৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে কাঠফুলা খাই দুটা পৰিয়ালৰ 5জনকৈ লোক হঠাৎ অসুস্থ হৈ পৰে বুলি জানিব পৰা গৈছে আৰু ৰাতিৰ আহাৰত বনৰীয়া কাঠফুলা খোৱাৰ পিছৰে পৰা আৰম্ভ হয় বমি আৰু পায়খানা বিষাক্ত কাঠফুলা খাই আক্ৰান্ত হোৱা 5জনীয়া দলটোত আছে শিশু আৰু প্ৰথমে বোকাখাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আটাইকেইজনকে আৰু স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে গোলাঘাট চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় অসুস্থ লোককেইজনক আমি পুনৰবাৰ জনাইছোঁ বোকাখাট চাহ বাগিচাত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰা পৰিলক্ষিত হৈছে ভয়ংকৰ অঘটন সংঘটিত হৈছে নিশা হঠাৎ শিশুসহ দুটা পৰিয়ালৰ 5জনকৈ লোকৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হয় কাঠফুলা খাই দুটা পৰিয়ালৰ 5জনকৈ লোক অসুস্থ হৈ পৰে ৰাতিৰ আহাৰত বনৰীয়া কাঠফুলা খোৱাৰ পিছৰে পৰা আৰম্ভ হয় বমি আৰু পায়খানা আৰু বিষাক্ত কাঠফুলা খাই আক্ৰান্ত হোৱা 5জনীয়া দলটোত আছে শিশু আৰু প্ৰথমে বোকাখাট অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আটাইকেইজনকে স্বাস্থ্যৰ অৱনতি ঘটাত উন্নত চিকিৎসাৰ বাবে গোলাঘাট চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় অসুস্থ লোককেইজনক আমাৰ হাতত কিছু মন্তব্য আছে মন্তব্য শুনাবলৈ চেষ্টা কৰিছোঁ ছাতু খাইছিলে ছাতিটো মানে যোনটো জায়গাৰ পৰা আনে যে খায় সিহঁতৰ বাৰীতে নিজৰ বাৰীতে আগতো এনেকৈ খাইছিলে বোলে তো আগতে এনেকৈ নাই হোৱা এই আজি যোনটো খাইছে আজিটো মানে এনেকুৱা হৈছে বমি হৈ আছে কি খাইছিলে ছাতু ছাতু মানে হেৰি এইটো কি বুলি কয় মাছৰুম মানে হেৰিত পোৱা মাছৰুমটো হাবিত পোৱাটো কিমানজনে খাইছিলে বাৰীত হৈছিলে 5জন খাইছিলে কিমানজনে খাইছিলে 5জন একে ঘৰৰে নেকি একে ঘৰৰ নহয় তিনিটা একে ঘৰৰ আৰু এটা ওচৰৰে ঘৰৰ একে ঘৰৰ তিনিটা একে ঘৰ কিমান ডাঙৰ ডাঙৰ সৰু আছে কেঁচুৱাটা ল'ৰা ছোৱালী কেইটা ছোৱালী দুটা আৰু ল'ৰা এটা আৰু দেউতাজন আৰু মা এটা মুঠতে 5টা কোন ঠাই আপোনালোকৰ ইকৰাজান পামলাই আগতেও খাইছে নে আজিয়ে প্ৰথম খাইছে আগত খাইছিলে
আগতে এনেকুৱা হোৱা নাছিলে এইবাৰ খোৱাটো কাৰণে মানে আজি দুপৰীয়াটো খাইছিলে আগতেও খাইছে খাইছিলে আগতে মানে আগতেতো একো হোৱা নাছিলে এতিয়া দুপৰীয়া মানে চব্জি বনাই পেলাই খাইছিলে তো সেইটো খোৱাৰ পিছত আৰু বমি চমি ওলাইছে অকণমান পেট বিষাই আছে পেট বিষাই আছে এতিয়া আৰু উপায় নাই আৰু সিহঁতক হস্পিটেল আনিবলগীয়া হৈ গ'ল আৰু এতিয়া ৰেফাৰ দিছে নি ৰেফাৰ দিছে গোলাঘাট কি নামকেইটা জানে নি নামকেইটাতো ৰূপহী উম। আৰু এটা কি নাম নুমল মাটি মানে ছাতু খাইছিলে ছাতিটো মানে যোনটো জাগাৰ পৰা আনে যে খায় সিহঁতৰ বাৰীতে নিজৰ বাৰীতে আগতেও এনেকৈ খাইছিলে বোলে তো আগতে এনেকৈ নাই হোৱা এই আজি যোনটো খাইছে আজিতো মানে এনেকুৱা হৈছে বমি হৈ এয়া আছে কি খাইছিলে কি খাইছিলে ছাতু ছাতু চাটু মানে হেৰি এইটো কি বুলি কয় মাছৰুম মানে হেৰিত পোৱা মাছৰুমটো হাবিত পোৱাটো কিমানজনে খাইছিলে হৈছিলে বাৰীত হৈছিলে বাৰীত হৈছিলে 5জন খাইছিলে কিমানজনে খাইছিলে 5জন একে ঘৰৰে নেকি একে ঘৰৰ নহয় মানে ওচৰীয়ে মানে তিনিটা একে ঘৰৰ আৰু এটা ওচৰৰে ঘৰৰ একে ঘৰৰ তিনিটা একে ঘৰৰ কিমান ডাঙৰ ডাঙৰ সৰু আছে কেঁচুৱাকেইটা ল'ৰা ছোৱালী কেইটা ছোৱালী দুটা আৰু ল'ৰা এটা আৰু দেউতাজন আৰু মা এটা মুঠতে